ধুবুৰী লোকসভাত কাৰ শক্তি বেছি 2024 লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা কোনে বিজয়ৰ হাঁহি মাৰিব ধুবুৰীত কংগ্ৰেছ মিত্ৰজোঁট কংগ্ৰেছ মহাজোঁট শক্তিশালী নে বিজেপি মিত্ৰজোঁট শক্তিশালী নে এআইইউডিএফ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ শক্তিশালী সেই বিষয়ে আমি আজি আলোচনা কৰিম আৰু বিগত 2009 2014 আৰু 2019 লোকসভা নিৰ্বাচনৰ ফলাফলে কিহৰ ইংগিত বহন কৰে যে 2024 লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা কোনে বিজয়ৰ হেক হাঁহি মাৰিব ধুবুৰী লোকসভাত কাৰ শক্তি বেছি এই বিষয়ত আমি আলোচনা কৰিম ধুবুৰী লোকসভাত মোদীৰ মিউজিক চলিব নে ভাৰত জোড়ো যাত্ৰাৰ নায়ক ৰাহুল গান্ধীৰ মিউজিক চলিব নে মৌলানা বদৰুদ্দিন আজমলৰ যাদু চলিব 2024 লোকসভা নিৰ্বাচনত সবাতোকৈ সৰ্বশক্তিমান কাৰ দল হ'ব বদৰুদ্দিন আজমলৰ দল এআইইউডিএফ হ'ব নে ৰাহুল গান্ধীৰ কংগ্ৰেছ মহাজোঁট হ'ব নে নৰেন্দ্ৰ মোদীৰ বিজেপি মিত্ৰজোঁট দল হ'ব সেই বিষয়ে আমি আলোচনা কৰিম আপোনালোকে চাই থাকিব যে বিগত 2009 2014 চনৰ লোকসভা নিৰ্বাচনে কিহৰ ইংগিত দিয়ে 2009 ৰ পৰা 2019 লৈকে নিৰ্বাচনৰ ফলাফলৰ যদি আমি পৰ্যালোচনা কৰোঁ তেতিয়া হলে আমি নিশ্চিতভাৱে এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম যে 2024ত বদৰুদ্দিন আজমলৰ ম্যাজিক চলিব ধুবুৰী লোকসভা সমষ্টিত কাৰণ আমি ব্যাখ্যা কৰি আছো আপোনালোকে চাব যে 2009 চনত বদৰুদ্দিন আজমলে সৰ্বমুঠ 5,40,820 টা ভোট লাভ কৰিছিল একেদৰে কংগ্ৰেছৰ ফালৰ পৰা 3,56,400 এটা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল আৰু তৃতীয় স্থানত আছিল 81,617 টা ভোট আৰু যিটো সময়ত 2009 চনত 39.42% ভোট লাভ কৰিছিল এআইইউডিএফ দলৰ সুপ্ৰিমো বদৰুদ্দিন আজমলে আৰু তেখেতে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল একেদৰে 25.98% ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল আইএনচি অৰ্থাৎ কংগ্ৰেছ দল আৰু তৃতীয় স্থানত আছিল 5.95% ভোট লাভ কৰি তৃতীয় স্থানত আছিল অন্য এটা দল টোটাল ভোট পুলিং হৈছিল 76.31% যত বদৰুদ্দিন আজমল অকলে 39.42% ভোট লাভ কৰিছিল অৰ্থাৎ মোট ভোট পুলিংৰ প্ৰায় 50%ৰ এবভ ভোট লাভ কৰিছিল একেদৰে আপুনি যদি 2014 চনৰ ভোট চাই তেতিয়াহলে দেখিবলৈ পাব যে বদৰুদ্দিন আজমলে 5,92,569 টা ভোট লাভ কৰিছে একেদৰে সেই নিৰ্বাচনত অৰ্থাৎ 2014 চনৰ নিৰ্বাচনত 38.23% ভোট লাভ কৰি সৰ্বাধিক ভোট লাভ কৰি বদৰুদ্দিন আজমল এমপি হৈছিল আৰু একে সময়তে মাত্ৰ 23.41% ভোট লাভ কৰি কংগ্ৰেছে দ্বিতীয় স্থানত আছিল আৰু যেটো সময়ত কংগ্ৰেছৰ ভোট শতাংশ প্ৰায় 2% কমিছিল কিন্তু যেতিয়া আপনি 2019 চনলৈকে যাব তেতিয়া দেখিবলৈ পাব বদৰুদ্দিন আজমলে সৰ্বাধিক 7,18,764 টা ভোট লাভ কৰি প্ৰথম স্থান দখল কৰিছিল অৰ্থাৎ এমপি হৈছিল আৰু একেদৰে 42.66% ভোট লাভ কৰিছিল টোটাল ভোট শেয়াৰিংৰ আৰু যত কংগ্ৰেছ দলে লাভ কৰিছিল 4,92,506 টা ভোট আৰু কংগ্ৰেছৰ প্ৰতিনিধিজনে মাত্ৰ 29.33% ভোট লাভ কৰিছিল যিটো পাৰ্চেন্টেজ পূৰ্বৰ 2009 কৈ 6% গ্ৰোথ হৈছিল যে 6% গ্ৰোথ হৈছিল কিন্তু একেদৰে যদি দেখিবলৈ পায় যে তেতিয়া বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী জাবেদ ইছলামে ভোট লাভ কৰিছিল 3,99,733 টা আৰু যত তেখেতৰ ভোটৰ পাৰ্চেন্টেজ আছিল 23.72% যে 23.72% আৰু পূৰ্বৰ নিৰ্বাচনত কৈ 4% ভোট বেছি লাভ কৰিছিল আৰু আপোনালোকে এতিয়া যদি চাবলৈ যায় যে 2009 চনত টোটাল ভোট পুলিং হৈছিল 76.31% যত বদৰুদ্দিন আজমল অকলে 39.42% ভোট লাভ কৰিছিল যি টোটাল ভোটাৰ 50%ৰ ওপৰত একেদৰে 2014 চনত যদি ভোট শেয়াৰিং চাবলৈ যায় তেতিয়াহলে টোটাল 88.35% ভোট পুলিং হৈছিল আৰু যিটো ভোটৰ 38.23% ভোট অকল বদৰুদ্দিন আজমলে লাভ কৰিছিল ঠিক একেদৰে যদি আপুনি 2019 চনৰ ভোটাৰ ফলাফল পৰীক্ষণ কৰে তেতিয়াহলে দেখিবলৈ পাব যে 42.66% ভোট অকল বদৰুদ্দিন আজমলে লাভ কৰিছিল অৰ্থাৎ ভোট পুলিংৰ প্ৰায় 50% ভোট অকল ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলে লাভ কৰি শীৰ্ষ স্থান দখল কৰি
MP হৈছিল আৰু 3 বাৰৰ সাংসদ আৰু এই ডাটাটো আমি যেতিয়া পৰীক্ষণ কৰিম তেতিয়া আমি স্পষ্টভাৱে এটা কথা ফুটি উঠে যে বদৰুদ্দিন আজমলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই হওক নাইবা নৰেন্দ্ৰ মোদীৰ মেজিকেই হওক কোনো মেজিকেই বদৰুদ্দিন আজমলৰ যি যাদু সেই যাদুৰ লগত 2024 লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ লগত পাল্লাত নাহিব অৰ্থাৎ আগন্তুক 2024 লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলে হে খাই মাৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ধুবুৰী লোকসভা সমষ্টিত যে ধুবুৰী লোকসভা সমষ্টিত 2024 যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ মেজিকেই হওক নাইবা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই হওক নাইবা নীতিশ কুমাৰৰ প্ৰভাৱে হওক নাইবা মমতা বেনাৰ্জীয়ে হওক এই সকলোৱে একত্ৰিত হৈ যদি বদৰুদ্দিন আজমলৰ লগত যুঁজ বাগৰ কৰে তথাপি 2024 লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলক প্ৰতিহত কৰাটো ইমান সহজ নহব আমি এই কাৰণেই কৈছো কাৰণ 2024 নিৰ্বাচনত এওডিএফ দলে ধুবুৰী লোকসভা সমষ্টিত সৰ্বশক্তিমান হিচাপে পৰিচিত হোৱাৰ সম্ভাৱনা নৈ কৰিব নোৱাৰে ধুবুৰী লোকসভা সমষ্টিত এওডিএফ প্ৰধান বদৰুদ্দিন আজমলক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছ মহাজোঁট নাইবা বিজেপি মিত্ৰজোঁটৰ তেনে কোনো প্ৰাৰ্থীয়ে নাই যি প্ৰাৰ্থীয়ে বদৰুদ্দিন আজমলক ধুবুৰী লোকসভা সমষ্টিত চ্যালেঞ্জ কৰিব পাৰিব যাৰ কাৰণে আগন্তুক 2024 লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলে সৰ্বশক্তিমান হয় 4 বাৰৰ কাৰণে MP হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা নৈ কৰিব নোৱাৰি একাদৰে 2024 লোকসভা নিৰ্বাচনত অনায়াসে ধুবুৰী লোকসভাৰ পৰা বদৰুদ্দিন আজমল নিৰ্বাচিত হোৱাৰ সম্ভাৱনা নৈ কৰিব নোৱাৰি ইয়াৰ কাৰণে আমি 4টা কাৰণ ব্যাখ্যা কৰিছো আমি প্ৰত্যেকটো কাৰণৰ এটা সংক্ষিপ্ত বিৱৰণ আমি আপোনালোকক দিয়েই যাম যে কাৰণ নম্বৰ 1 আজমলক প্ৰতিহত কৰা নেতা নাই কংগ্ৰেছ আৰু বিজেপি মৰ্চাত অৰ্থাৎ কংগ্ৰেছ মহাজোঁট আৰু বিজেপি মৰ্চাত আজমলক প্ৰতিহত কৰা কোনো ধৰণৰ তাতে নেতা নাই আৰু ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলক প্ৰতিহত কৰিব পৰা কোনো নেতা নাই আৰু যাৰ কাৰণে আমি কাৰণ নম্বৰ 1 দিছো আৰু কাৰণ নম্বৰ 1ত আমি এটি স্পষ্টভাৱে বুজাব বিচাৰিছো যে বদৰুদ্দিন আজমলক চ্যালেঞ্জ কৰিব পৰা নাইবা বদৰুদ্দিন আজমলক প্ৰতিহত কৰিব পৰা কোনো নেতা কংগ্ৰেছ মহাজোঁট কিংবা বিজেপি মিত্ৰজোঁটত তেনে কোনো নেতা নাই অৰ্থাৎ কংগ্ৰেছ আৰু বিজেপিত নেতাৰ অভাৱ আছে বদৰুদ্দিন আজমলক প্ৰতিহত কৰিবৰ কাৰণে ধুবুৰী লোকসভা সমষ্টিত কাৰণ নম্বৰ 2 পূৰ্বতকৈ সংখ্যালঘু ভোটাৰৰ সংখ্যা নৱগঠিত ধুবুৰী লোকসভা সমষ্টিত বেছি অৰ্থাৎ সমষ্টি ডিলিমিটেশন হোৱাৰ পিছত ধুবুৰী লোকসভা সমষ্টিত অতিৰিক্তভাৱে সংখ্যালঘু প্ৰধান সমষ্টি মন্দিয়া সমষ্টি আৰু চেঙা সমষ্টি সন্নিবিষ্ট হোৱাৰ লগে লগে অতিৰিক্ত 5.5 লাখৰ ওপৰত সংখ্যালঘু ভোটাৰ সন্নিবিষ্ট হৈছে ধুবুৰী লোকসভা সমষ্টিত যাৰ কাৰণে বদৰুদ্দিন আজমলে যেটুকা সংখ্যালঘু ভোটাৰক লৈহে ৰাজনীতি কৰে গতিকে আগতকৈ অধিক বেছি ভোট লাভ কৰি বদৰুদ্দিন আজমল সাংসদ হোৱাৰ চতুৰ্থবাৰৰ কাৰণে সাংসদ হোৱাৰ সম্ভাৱনা আমি নৈ কৰিব নোৱাৰি কাৰণ নম্বৰ 3 অসমৰ ভিতৰত সবাতোকৈ অশিক্ষিত ভোটাৰৰ সংখ্যা ধুবুৰী জিলাত বেছি আৰু ধুবুৰী লোকসভাত অসমৰ ভিতৰত সবাতোকৈ অশিক্ষিত ভোটাৰৰ সংখ্যা বেছি যাৰ কাৰণে বদৰুদ্দিন আজমলক মানুহে প্ৰতিহত কৰিব নোৱাৰে কাৰণ জৰা ফুকাৰ ৰাজনীতিৰে সিদ্ধহস্ত বদৰুদ্দিন আজমলৰ প্ৰতি সংখ্যালঘু মানুহৰ এটা বেলেগ ধৰণৰ এলাৰ্জি আছে যাৰ কাৰণে সংখ্যালঘু মানুহে বদৰুদ্দিন আজমলক অন্তৰৰে সমৰ্থন কৰে আৰু যাৰ বাবে বদৰুদ্দিন আজমল 2024 নিৰ্বাচনী প্ৰেক্ষাপট পাৰ কৰাটো তেওঁৰ কাৰণে ধুবুৰী লোকসভা সমষ্টিত তেনে উজু নাইবা সহজ হৈ পৰিব কাৰণ নম্বৰ 4 সাম্প্ৰদায়িক আৰু আৱেগিক ৰাজনীতিৰ অবাধ প্ৰচলন চলে অসমত চৰকাৰী পৃষ্ঠপোষকতে হওক নাইবা চৰকাৰৰ ফালৰ পৰাই হওক সাম্প্ৰদায়িক ৰাজনীতিৰ এক বাতাবৰণ সৃষ্টি কৰা হৈছে হিন্দু আৰু মুছলমানৰ মাজত ভাগভাগৰ ৰাজনীতিয়ে বদৰুদ্দিন আজমলৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰা আৰু বেছি উজু কৰি পেলাইছে সাম্প্ৰদায়িক ৰাজনীতিয়ে হিন্দু মুছলমানৰ মাজত ভাগ কৰিছে আৰু যিহেতুকে ধুবুৰী লোকসভা সমষ্টিত মুছলমান ভোটাৰৰ সংখ্যা বেছি আৰু মুছলমান ভোটাৰসকলক লৈ বদৰুদ্দিন আজমলৰ ৰাজনীতি চলে যাৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতিৰ চক্ৰবিহুত পৰি অধিকাংশ সংখ্যালঘু ভোটাৰে বদৰুদ্দিন আজমলক আগন্তুক 2024 লোকসভা নিৰ্বাচনত ভোট প্ৰদান কৰাৰ সম্ভাৱনা আছে আৰু আমি সেই কাৰণেই কৈছো 2024 লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ মেজিকৰ ঠাইত মোদী মেজিক আৰু ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই কোনো প্ৰভাৱ পেলাব নোৱাৰে কংগ্ৰেছ মহাজোঁটে হওক নাইবা বিজেপি মিত্ৰজোঁটে হওক কোনো এটা মিত্ৰজোঁট নাইবা মহাজোঁটে বদৰুদ্দিন আজমলক প্ৰতিহত কৰাৰ শক্তি কিজানি নাপাব আৰু সেয়ে আগন্তুক 2024 লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলে একচেটিয়া প্ৰাধান্য বিস্তাৰ কৰি ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হোৱাৰ চতুৰ্থবাৰৰ কাৰণে সাংসদ হোৱাৰ সম্ভাৱনা নৈ কৰিব